নমস্কাৰ আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি কমপ্লিট আছাম হিষ্ট্ৰী সিৰিজটোৰ আন এটি ভিডিঅ' আলোচনা কৰিবলৈ গৈ আছো। এই ভিডিঅ'ত আমি মেডিয়েবল হিষ্ট্ৰী অফ আছাম অৰ্থাৎ মধ্যযুগীয় অসমৰ ইতিহাসৰ বিষয়ে আলোচনা কৰিম। এই সিৰিজটোত আমি কমপ্লিট আছাম হিষ্ট্ৰীৰ বিষয়ে ক্ৰনলজিকেলি আলোচনা কৰিম। যেহেতু ভিডিঅ' কেইটা ক্ৰনলজিকেলি আছে, গতিকে যিসকলে আগৰ ভিডিঅ' কেইটা চোৱা নাই কাইণ্ডলি আগৰ ভিডিঅ' কেইটা চাই ল'ব। আটাইবোৰ ভিডিঅ'জ ইণ্টাৰকানেক্টেড হয়। আটাইবোৰ ভিডিঅ' আপোনালোকে একেলগে চাবলৈ হলে প্লেলিষ্টত গৈ আটাইবোৰ একেলগে চাব পাৰিব। ডেছক্ৰিপশ্যনত ইয়াৰ লিংকটো পাই যাব। তো আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টো। আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আজি আমাৰ প্ৰথমটো কুৱেশ্যন হৈছে which goddess is worshipped at the কামাখ্যা টেম্পল? কামাখ্যা মন্দিৰত কোন দেৱীৰ পূজা কৰা হয়? ইয়াৰ আনসাৰটো হৈ যাব কামাখ্যা দেৱী। অৰ্থাৎ কামাখ্যা মন্দিৰত শক্তিৰূপী কামাখ্যা দেৱীৰ পূজা কৰা হয়। গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত এই মন্দিৰ ভাৰতৰ অন্যতম প্ৰসিদ্ধ শক্তিপীঠ। প্ৰতি বছৰে অনুষ্ঠিত অম্বুবাচী মেলাৰ বাবে ই বিশ্বজুৰি পৰিচিত। নেক্সট আমি চাম who acted the spiritual guide of শিৱসিংহ? শিৱসিংহৰ আধ্যাত্মিক গুৰু কোন আছিল? ইয়াৰ আনসাৰটো হৈ যাব পৰ্বতীয়া গোহাঁই। অৰ্থাৎ পৰ্বতীয়া গোহাঁই, যাৰ প্ৰকৃত নাম আছিল কৃষ্ণৰাম ভট্টাচাৰ্য, শিৱসিংহৰ আধ্যাত্মিক গুৰু আছিল। তেওঁ শাক্ত ধৰ্মৰ এজন বিশিষ্ট সাধক আছিল আৰু আহোম ৰাজসভাত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিছিল। শিৱসিংহই তেওঁৰ পৰামৰ্শ আৰু ধৰ্মীয় নীতি নিৰ্দেশক যথেষ্ট গুৰুত্ব দিছিল। ফলস্বৰূপে শাক্ত ধৰ্মৰ প্ৰভাৱ আহোম ৰাজসভাত অধিক বৃদ্ধি পায়। নেক্সট কুৱেশ্যনটো হৈছে which Ahom king developed a wide-ranging intelligence network across his kingdom? সমগ্ৰ ৰাজ্যজুৰি বিস্তৃত গুপ্তচৰ ব্যৱস্থা কোন আহোম ৰজাই গঢ়ি তুলিছিল? ইয়াৰ আনসাৰটো হৈ যাব শিৱসিংহ। অৰ্থাৎ শিৱসিংহই ৰাজ্যৰ শাসন ব্যৱস্থা অধিক শক্তিশালী আৰু সুৰক্ষিত কৰাৰ বাবে এক বিস্তৃত গুপ্তচৰ নেটৱৰ্ক গঢ়ি তুলিছিল। এই গুপ্তচৰসকলে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ তথ্য সংগ্ৰহ কৰি ৰজাক অৱগত কৰিছিল। ইয়াৰ ফলত বিদ্ৰোহ, ষড়যন্ত্ৰ বা অন্য যিকোনো সমস্যাৰ বিষয়ে আগতীয়াকৈ জানিব পৰা গৈছিল আৰু প্ৰশাসন অধিক কাৰ্যক্ষম হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে আণ্ডাৰ হুজ ৰেইন ৱাজ দ্য ৱৰ্ক হস্তিবিদ্যানৱা প্ৰিপেয়াৰ্ড? হস্তিবিদ্যানৱা কোন ৰজাৰ শাসনকালত ৰচনা কৰা হৈছিল? ইয়াৰ আনসাৰটো হৈ যাব শিৱসিংহ। অৰ্থাৎ হস্তিবিদ্যানৱ আহোম যুগৰ এক অমূল্য গ্ৰন্থ। এই গ্ৰন্থখন শিৱসিংহৰ শাসনকালত ৰচনা কৰা হৈছিল। ইয়াত হাতীৰ বিভিন্ন প্ৰকাৰ, বৈশিষ্ট্য, ৰোগ, বেমাৰ, যত্ন আৰু প্ৰশিক্ষণৰ বিষয়ে বিস্তৃত বিৱৰণ সন্নিৱিষ্ট আছে। সেই সময়ত যুদ্ধ, যাতায়াত আৰু ৰাজকীয় কাৰ্যত হাতীৰ অধিক গুৰুত্ব আছিল। নেক্সট কুৱেশ্যনটো হৈছে who wrote the famous text হস্তিবিদ্যানৱা? বিখ্যাত গ্ৰন্থ হস্তিবিদ্যানৱ কোনে ৰচনা কৰিছিল? ইয়াৰ আনসাৰটো হৈ যাব সুকুমাৰ বৰকাইত। অৰ্থাৎ হস্তিবিদ্যানৱ গ্ৰন্থখন সুকুমাৰ বৰকাইতে ৰচনা কৰিছিল। তেওঁ হাতী সম্পৰ্কীয় জ্ঞান, অভিজ্ঞতা, পৰম্পৰাগত তথ্যসমূহ সংগ্ৰহ কৰি এই গুৰুত্বপূৰ্ণ গ্ৰন্থখন প্ৰস্তুত কৰিছিল। গ্ৰন্থখন আহোম যুগৰ বৈজ্ঞানিক আৰু প্ৰাণী সম্পৰ্কীয় জ্ঞানৰ এক মূল্যৱান উৎস। নেক্সট কুৱেশ্যনটো হৈছে who created the illustrations for the medieval Assamese manuscript হস্তিবিদ্যানৱা? মধ্যযুগীয় অসমীয়া গ্ৰন্থ হস্তিবিদ্যানৱৰ চিত্ৰাংকন কাৰ্য কোনে সম্পন্ন কৰিছিল? ইয়াৰ আনসাৰটো হৈ যাব দিবৰ এন দচাই। অৰ্থাৎ হস্তিবিদ্যানৱ গ্ৰন্থখনৰ মনোমোহা আৰু বাস্তৱধৰ্মী চিত্ৰসমূহ দিবৰ আৰু দচাই নামৰ দুজন শিল্পী অংকন কৰিছিল। তেওঁলোকৰ চিত্ৰসমূহে হাতীৰ বিভিন্ন প্ৰকাৰ, আকাৰ আৰু বৈশিষ্ট্য সুন্দৰভাৱে উপস্থাপন কৰিছে। এই চিত্ৰসমূহ অসমৰ মধ্যযুগীয় চিত্ৰকলাৰ উৎকৃষ্ট নিদৰ্শন হিচাপে গণ্য কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে which statement about হস্তিবিদ্যানৱ is not correct? হস্তিবিদ্যানৱ সম্পৰ্কে তলৰ কোনটো বক্তব্য শুদ্ধ নহয়? ইয়াৰ আনসাৰটো হৈ যাব it was commissioned under patronage of King ৰুদ্ৰসিংহ। অৰ্থাৎ কি কৈছে ইয়াতে ই ৰুদ্ৰসিংহৰ পৃষ্ঠপোষকতাত ৰচনা কৰা হৈছিল। এই বাক্যটো ভুল আছে। বাকী যিকেইটা বাক্য আছে বা চেন্টেন্স আছে সেইখিনি শুদ্ধ। যদি আমি চাওঁ কৈছে it was written by সুকুমাৰ বৰকাইত। এইটো সঁচা। অকমান আগতে আলোচনা কৰি আহিছিলো এইটো কোনে লিখিছিলে। এই গ্ৰন্থখন সুকুমাৰ বৰকাইতে। নেক্সট অপশ্যনটো হৈছে it deals with the management and care of elephants in the royal stables। এইটো কৈ আহিলো, এইটোও সঁচা। দেন যদি আমি অপশ্যন নম্বৰ ডি টো চাওঁ the illustration work of the medieval Assamese text হস্তিবিদ্যানৱা was done by দিবৰ এন দচাই। এইটো লাষ্ট কুৱেশ্যনটোতে কৈ আহিছো। তো অপশ্যন এটা থাকিল বাকী চি। এই বক্তব্যটো অৰ্থাৎ চি বক্তব্যটোৰ কথা কৈছে এইটো শুদ্ধ নহয়, কাৰণ হস্তিবিদ্যানৱৰ ৰুদ্ৰসিংহৰ সময়ত নহয় শিৱসিংহৰ শাসনকালতহে ৰচনা কৰা হৈছিল আৰু সুকুমাৰ বৰকাইতে এই গ্ৰন্থখন প্ৰস্তুত কৰিছিল আৰু ইয়াত হাতী সম্পৰ্কীয় বিস্তৃত তথ্য সন্নিৱিষ্ট আছে। সেয়ে ইয়াক ৰুদ্ৰসিংহৰ পৃষ্ঠপোষকতাত ৰচিত বুলি কোৱাটো ভুল হ'ব। নেক্সট কুৱেশ্যনলৈ যাওঁ During whose reign was the শিৱদৌল constructed? শিৱদৌল কোন আহোম ৰজাৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল? ইয়াৰ আনসাৰটো হৈ যাব শিৱসিংহ। অৰ্থাৎ শিৱসাগৰত অৱস্থিত বিখ্যাত শিৱদৌল শিৱসিংহৰ শাসনকালত নিৰ্মাণ
আৰম্ভ কৰা হৈছিল। যদিও মন্দিৰটোৰ নিৰ্মাণ কাৰ্যত তেওঁৰ ৰাণী অম্বিকাই বিশেষ ভূমিকা পালন কৰিছিল, তথাপি এই মন্দিৰ শিৱসিংহৰ যুগৰ অন্যতম উল্লেখযোগ্য স্থাপত্য কীৰ্তি হিচাপে পৰিগণিত। নেক্সট কুৱেশ্যনটো হৈছে হুইচ আহোম কিং হেণ্ডেড অভাৰ দ্য থ্ৰন টু হিজ ৱাইফ? কোন আহোম ৰজাই নিজৰ পত্নীক সিংহাসনত অধিষ্ঠিত কৰি সিংহাসন ত্যাগ কৰিছিল? ইয়াৰ এনচাৰটো হৈ যাব শিৱসিংহ। অৰ্থাৎ শিৱসিংহই তেওঁৰ পত্নী ফুলেশ্বৰীক বিশেষ সন্মান আৰু ক্ষমতা প্ৰদান কৰিছিল। তেওঁ ফুলেশ্বৰীক বৰ ৰজা উপাধি দি ৰাজকাৰ্য পৰিচালনাৰ অধিকাৰ প্ৰদান কৰিছিল। আহোম ইতিহাসত এই ঘটনা বিশেষভাৱে উল্লেখযোগ্য, কাৰণ ইয়াৰ ফলত প্ৰথমবাৰৰ বাবে এগৰাকী ৰাণীয়ে ৰাজনৈতিক ক্ষমতাৰ কেন্দ্ৰীভূত স্থান লাভ কৰে। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ ডিক্লেয়াৰ্ড এজ বৰ ৰজা বাই শিৱসিংহ? শিৱসিংহই কাক বৰ ৰজা বুলি ঘোষণা কৰিছিল? এইটো এই মাত্ৰ কৈ আহিলো। ইয়াৰ এনচাৰটো হৈ যাব ফুলেশ্বৰী। অৰ্থাৎ শিৱসিংহই তেওঁৰ প্ৰিয় ৰাণী ফুলেশ্বৰীক বৰ ৰজা উপাধি প্ৰদান কৰিছিল। এই উপাধিয়ে ফুলেশ্বৰীক সাধাৰণ ৰাণীৰ তুলনাত অধিক ৰাজনৈতিক আৰু প্ৰশাসনিক ক্ষমতা প্ৰদান কৰিছিল। আহোম ইতিহাসত ফুলেশ্বৰী এই বিশেষ মৰ্যাদা লাভ কৰা প্ৰথম মহিলা। নেক্সট কুৱেশ্যনটো হৈছে হু ফাৰ্ষ্ট ইন্ট্ৰডিউচ দ্য প্ৰেক্টিচ অফ ক্ৰেমেশ্যন এমং দ্য আহোমছ? আহোমসকলৰ মাজত প্ৰথমে দাহ সংস্কাৰৰ প্ৰচলন কোনে আৰম্ভ কৰিছিল? ইয়াৰ এনচাৰটো হৈ যাব ফুলেশ্বৰী। পূৰ্বতে আহোমসকলৰ মাজত মৃতদেহ সমাধিস্থ কৰা প্ৰথা প্ৰচলিত আছিল, কিন্তু ফুলেশ্বৰীয়ে হিন্দু ধৰ্মীয় আচাৰ ব্যৱহাৰৰ প্ৰভাৱত দাহ সংস্কাৰৰ প্ৰচলন আৰম্ভ কৰে। ইয়াৰ ফলত আহোম সমাজত হিন্দু সম্পৰ্কীয় ৰীতি নীতি অধিক শক্তিশালীভাৱে প্ৰতিষ্ঠা লাভ কৰে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ কুইন এডপ্টেড দ্য টাইটেল প্ৰমথেশ্বৰী দেৱী? প্ৰমথেশ্বৰী দেৱী উপাধি কোন ৰাণীয়ে গ্ৰহণ কৰিছিল? ইয়াৰ এনচাৰটো হৈ যাব ফুলেশ্বৰী। অৰ্থাৎ ফুলেশ্বৰীয়ে প্ৰমথেশ্বৰী দেৱী উপাধি গ্ৰহণ কৰিছিল। এই উপাধি গ্ৰহণৰ জৰিয়তে তেওঁ নিজৰ ৰাজকীয় মৰ্যাদা আৰু শাক্ত ধৰ্মৰ প্ৰতি অনুৰাগ প্ৰকাশ কৰিছিল। ইতিহাসত তেওঁ এই নামেৰেও সুপৰিচিত। নেক্সট কুৱেশ্যনটো হৈছে হুইচ কুইন কম্পেলড দ্য মোৱামৰীয়া এণ্ড দ্য আদাৰ গোহাঁইছ টু অফাৰ চেক্ৰিফাইচেছ টু দি গডেছ? কোন ৰাণীয়ে মোৱামৰীয়া আৰু অন্যান্য গোসাঁইসকলক দেৱীৰ ওচৰত বলি প্ৰদান কৰিবলৈ বাধ্য কৰাইছিল? ইয়াৰ এনচাৰটো হৈ যাব ফুলেশ্বৰী। অৰ্থাৎ ফুলেশ্বৰীয়ে শাক্ত ধৰ্মৰ প্ৰসাৰৰ বাবে বিভিন্ন বৈষ্ণৱ গোসাঁই আৰু মোৱামৰী ধৰ্মগুৰুসকলক দেৱীৰ পূজাত অংশগ্ৰহণ কৰিবলৈ বাধ্য কৰাইছিল। এই ঘটনাই বৈষ্ণৱ সমাজৰ মাজত অসন্তোষৰ সৃষ্টি কৰিছিল আৰু পিছলৈ মোৱামৰী বিদ্ৰোহৰ অন্যতম পৰোক্ষ কাৰণ হিচাপে এইটো বিবেচিত হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে হুইচ আহোম কুইন ৱাজ ৰেছপনচিবল ফৰ বিল্ডিং দ্য শিৱদৌল এট শিৱসাগৰ? শিৱসাগৰৰ শিৱদৌল কোন আহোম ৰাণীয়ে নিৰ্মাণ কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব অম্বিকা। অৰ্থাৎ অম্বিকা দেৱী আছিল আহোম ৰজা শিৱসিংহৰ ৰাণী। শিৱসিংহৰ মৃত্যুৰ পিছত তেওঁ শিৱসাগৰত অৱস্থিত বিখ্যাত শিৱদৌল নিৰ্মাণ কৰায়। ১৭৩৪ খ্ৰীষ্টাব্দত সম্পূৰ্ণ হোৱা এই মন্দিৰটো অসমৰ অন্যতম গুৰুত্বপূৰ্ণ শৈৱ তীৰ্থস্থান। শিৱদৌলৰ সৈতে বিষ্ণুদৌল আৰু দেৱীদৌল নিৰ্মাণ কৰা হৈছিল। আহোম স্থাপত্যকলাৰ উৎকৃষ্ট নিদৰ্শন হিচাপে এই মন্দিৰসমূহ আজিও বিশেষ স্থান অধিকাৰ কৰি আছে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য টলেষ্ট চাৰ্ভাইভিং টেম্পল ইন দ্য আছাম ডিউৰিং আহোমছ ৰেইন? আহোম ৰাজত্ব কালত অসমত বিদ্যমান আটাইতকৈ ওখ মন্দিৰ কোনটো আছিল? ইয়াৰ আনচাৰটো হৈ যাব শিৱ টেম্পল এট শিৱসাগৰ। অৰ্থাৎ শিৱসাগৰৰ শিৱ মন্দিৰ। অৰ্থাৎ মধ্য অসমৰ নগাঁও জিলাৰ মহামৃত্যুঞ্জয় টেম্পল স্থাপন কৰাৰ আগলৈকে শিৱসাগৰৰ শিৱ মন্দিৰ আছিল টলেষ্ট বা আটাইতকৈ ওখ মন্দিৰ। শিৱসাগৰৰ শিৱদৌল সেই সময়ৰ বিদ্যমান আটাইতকৈ ওখ মন্দিৰ আছিল। ইয়াৰ উচ্চতা প্ৰায় ১০৪ ফুট। আহোম যুগত নিৰ্মিত এই মন্দিৰটো স্থাপত্য সৌন্দৰ্য, কাৰুকাৰ্য আৰু ঐতিহাসিক গুৰুত্বৰ বাবে বিশেষভাৱে পৰিচিত। মহাশিৱৰাত্ৰি উপলক্ষে ইয়াত বৃহৎ ধৰ্মীয় সমাৱেশো অনুষ্ঠিত কৰা হয়। এতিয়া বৰ্তমান যদি সোধে আটাইতকৈ ওখ টেম্পলটোৰ নাম কি, তেতিয়া কিন্তু আনচাৰ হৈ যাব মহামৃত্যুঞ্জয় টেম্পল এট নগাঁও। নেক্সট কুৱেশ্যনটো লৈ যাওঁ হুইচ আহোম কিং কনষ্ট্ৰাক্টেড দ্য প্ৰেজেণ্ট ৰংঘৰ? বৰ্তমানৰ ৰংঘৰ কোন আহোম ৰজাই নিৰ্মাণ কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব প্ৰমত্ত সিংহ। অৰ্থাৎ প্ৰমত্ত সিংহই। প্ৰমত্ত সিংহই বৰ্তমানৰ ৰংঘৰ নিৰ্মাণ কৰিছিল। ৰংঘৰ আহোম যুগৰ এক অনন্য স্থাপত্য কীৰ্তি আৰু ইয়াক ৰাজকীয় ক্ৰীড়া, বিহু উৎসৱ, ম'হৰ যুঁজ আদি উপভোগ কৰাৰ বাবে ব্যৱহাৰ কৰা হৈছিল। এই স্থাপনাই আহোমসকলৰ উন্নত স্থাপত্য জ্ঞান আৰু সাংস্কৃতিক সমৃদ্ধৰ পৰিচয় বহন কৰে। নেক্সট কুৱেশ্যনটো হৈছে দ্য ফেমাছ এম্ফিথিয়েটাৰ ৰংঘৰ এট ৰাংপুৰ ৱাজ বিল্ড বাই হোম? ৰংপুৰৰ বিখ্যাত ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ এনচাৰটো হৈ যাব প্ৰমত্ত সিংহ। অৰ্থাৎ প্ৰমত্ত সিংহই ৰংপুৰত বিখ্যাত ৰংঘৰ নিৰ্মাণ কৰায়। ই আছিল এক ৰাজকীয় বিনোদন গৃহ, য'ৰ পৰা ৰজা আৰু ৰাজ পৰিয়ালৰ সদস্যসকলে বিভিন্ন ক্ৰীড়া আৰু সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিছিল। এই স্থাপনাটো আজিও অসমৰ গৌৰৱৰ প্ৰতীক। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ষ্ট্ৰাকচাৰ ইজ ৰেকৰ্ডেড এজ দ্য ওল্ডেষ্ট এম্ফিথিয়েটাৰ ইন এছিয়া? এছিয়াৰ আটাইতকৈ পুৰণি এম্ফিথিয়েটাৰ হিচাপে কোনটো স্থাপনাক গণ্য কৰা হয়? ইয়াৰ এনচাৰটো হৈ যাব ৰংঘৰ। অৰ্থাৎ
ৰংঘৰক এছিয়াৰ আটাইতকৈ পুৰণি এম্ফি থিয়েটাৰ বুলি গণ্য কৰা হয়। ই দুমহলীয়া স্থাপত্য আৰু ইয়াৰ আকৃতি এটা ওলোটা নাওৰ দৰে। ৰাজকীয় অনুষ্ঠান, বিহু, কুস্তি, মহৰ যুঁজ আদি চাবলৈ এই স্থাপনাটো ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ ঐতিহাসিক আৰু স্থাপত্যগত মূল্য বিশ্বব্যাপী স্বীকৃত। নেক্সট কুৱেশ্যনটো হৈছে, হোৱাট ডাজ দ্য নেম ৰংপুৰ ছিগনিফাই? ৰংপুৰ শব্দটোৰ অৰ্থ কি? ইয়াৰ এনচাৰটো হৈ যাব চিটি অফ এণ্টাৰটেইনমেণ্ট, অৰ্থাৎ আনন্দ উৎসৱৰ নগৰ। ৰং শব্দটোৰ অৰ্থ হৈছে আনন্দ, বিনোদন বা উৎসৱ, আৰু পুৰ মানে নগৰ। সেয়ে ৰংপুৰৰ অৰ্থ হৈছে আনন্দ উৎসৱৰ নগৰ। আহোম যুগত ৰংপুৰ ৰাজধানী হিচাপে পৰিচিত আছিল আৰু ইয়াত বহু উৎসৱ, সাংস্কৃতিক অনুষ্ঠান আৰু ৰাজকীয় কাৰ্যসূচী অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে, হুইচ আহোম কিং বিল্ড দ্য বৈশিষ্ট্য টেম্পল? বশিষ্ঠৰ মন্দিৰ কোন আহোম ৰজাই নিৰ্মাণ কৰিছিল? ইয়াৰ এনচাৰটো হৈ যাব ৰাজেশ্বৰ সিংহ, অৰ্থাৎ ৰাজেশ্বৰ সিংহ, আহোম ৰজা ৰাজেশ্বৰ সিংহই গুৱাহাটীৰ দক্ষিণ অংশত অৱস্থিত বশিষ্ঠ মন্দিৰটো স্থাপন কৰিছিল। ঋষি বশিষ্ঠৰ সৈতে জড়িত এই পবিত্ৰ স্থানটো অসমৰ অন্যতম গুৰুত্বপূৰ্ণ ধৰ্মীয় তীৰ্থস্থান। মন্দিৰটোৰ স্থাপত্যত আহোম আৰু হিন্দু স্থাপত্যৰ সুন্দৰ সমন্বয় দেখা যায়। নেক্সট কুৱেশ্যনটো হৈছে, হু কনষ্ট্ৰাক্টেড দি কাৰেংঘৰ? কাৰেংঘৰ কোন আহোম ৰজাই নিৰ্মাণ কৰিছিল? ইয়াৰ এনচাৰটো হৈ যাব ৰাজেশ্বৰ সিংহ, অৰ্থাৎ কাৰেংঘৰ আহোম ৰাজ পৰিয়ালৰ ৰাজপ্ৰসাদ আছিল। ৰাজেশ্বৰ সিংহই ইয়াৰ বৰ্তমানৰ ৰূপটো নিৰ্মাণ কৰায়। এই প্ৰসাদটো আহোম স্থাপত্যকলাৰ এক উল্লেখযোগ্য নিদৰ্শন আৰু ইয়াত ৰাজ পৰিয়ালৰ বাসস্থান, প্ৰশাসনিক কাৰ্যালয় আৰু ৰাজকীয় সভাৰ ব্যৱস্থা আছিল। নেক্সট কুৱেশ্যনটো হৈছে, ডিউৰিং হুজ ৰেইন ৱাজ দ্য নৱগ্ৰহ টেম্পল বিল্ড? নৱগ্ৰহ মন্দিৰ কোন আহোম ৰজাৰ সময়ত নিৰ্মাণ কৰা হৈছিল? ইয়াৰ এনচাৰটো হৈ যাব ৰাজেশ্বৰ সিংহ, অৰ্থাৎ গুৱাহাটীৰ চিত্ৰাচল পাহাৰত অৱস্থিত নৱগ্ৰহ মন্দিৰ ৰাজেশ্বৰ সিংহৰ সময়ত নিৰ্মাণ কৰা হৈছিল। এই মন্দিৰত হিন্দু ধৰ্মৰ নৱগ্ৰহ বা নটা গ্ৰহৰ পূজা কৰা হয়। জ্যোতিষ শাস্ত্ৰ আৰু ধৰ্মীয় বিশ্বাসৰ ক্ষেত্ৰত এই মন্দিৰৰ বিশেষ গুৰুত্ব আছে। নেক্সট কুৱেশ্যনটো হৈছে, দ্য ট্ৰেডিশ্যন অফ বুলবুলি বাৰ্ড ফাইটিং এট হাজো বিগেন ডিউৰিং হুজ ৰেইন? হাজোৰ বিখ্যাত বুলবুলি চৰাই যুঁজৰ পৰম্পৰা কোন আহোম ৰজাৰ সময়ত আৰম্ভ হৈছিল? ইয়াৰ এনচাৰটো হৈ যাব ৰাজেশ্বৰ সিংহ, অৰ্থাৎ বুলবুলি চৰাই যুঁজ অসমৰ এক ঐতিহাসিক লোক সংস্কৃতি। ইতিহাস অনুসৰি এই পৰম্পৰা ৰাজেশ্বৰ সিংহৰ সময়ত হাজোত আৰম্ভ হৈছিল। মাঘ বিহুৰ সময়ত অনুষ্ঠিত এই অনুষ্ঠান বহু বছৰ ধৰি অসমৰ সাংস্কৃতিক ঐতিহ্যৰ অংশ হিচাপে পৰিগণিত হৈ আহিছে। নেক্সট কুৱেশ্যনটো হৈছে, ডিউৰিং হুজ ৰেইন ৱাজ দ্য প্ৰেজেণ্ট 7-storied কাৰেংঘৰ এট গাৰগাঁও কনষ্ট্ৰাক্টেড? গড়গাঁৱৰ বৰ্তমানৰ 7-মহলীয়া কাৰেংঘৰ কোন আহোম ৰজাৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল? ইয়াৰ এনচাৰটো হৈ যাব ৰাজেশ্বৰ সিংহ, অৰ্থাৎ গড়গাঁৱৰ বৰ্তমানৰ যিটো 7-মহলীয়া কাৰেংঘৰ আছে সেইটো ৰাজেশ্বৰ সিংহৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল। এই ৰাজপ্ৰসাদটো আহোম স্থাপত্যৰ উন্নত নিদৰ্শন। ই আহোম ৰাজ পৰিয়াল ক্ষমতা, ঐশ্বৰ্য আৰু স্থাপত্য দক্ষতাৰ প্ৰতীক হিচাপে বিবেচিত। আজি আমাৰ একেবাৰে শেষৰটো কুৱেশ্যন হৈছে, হুইচ আহোম কিং এডেড 3 আণ্ডাৰগ্ৰাউণ্ড ব্ৰিক বিল্ট ফ্ল'ৰ্ছ টু দি 4-storied তলাতল ঘৰ এট ৰংপুৰ? ৰংপুৰৰ 4-মহলীয়া তলাতল ঘৰলৈ ইটা আৰু দেশীয় চিমেণ্টেৰে নিৰ্মিত 3টা ভূগৰ্ভস্থ মহলা কোন আহোম ৰজাই সংযোজন কৰিছিল? ইয়াৰ এনচাৰটো হৈ যাব ৰাজেশ্বৰ সিংহ, অৰ্থাৎ তলাতল ঘৰৰ মূলতঃ আহোম সকলৰ সামৰিক আৰু প্ৰশাসনিক উদ্দেশ্যত ব্যৱহৃত এক বিশেষ স্থাপত্য। ৰাজেশ্বৰ সিংহই ইয়াৰ সৈতে 3টা ভূগৰ্ভস্থ মহলা সংযোজন কৰিছিল। এই ভূগৰ্ভস্থ পথ আৰু কোঠাসমূহে যুদ্ধকালত সুৰক্ষা, গোপন যোগাযোগ আৰু সামৰিক কৌশল প্ৰয়োগত সহায় কৰিছিল। তলাতল ঘৰ আজিও আহোম স্থাপত্য আৰু সামৰিক প্ৰজ্ঞাৰ এক অনন্য নিদৰ্শন হিচাপে পৰিচিত। তো এইখিনি আছিলে আজি আমাৰ আলোচনাৰ বিষয়বস্তু। আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈ চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিঅ' শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'তে সামৰিছো। ধন্যবাদ।